নিখিল ভাৰত যুৱ ফেডাৰেশ্যন অসম ৰাজ্য পৰিষদৰ মই সভাপতি কৃষ্ণ গগৈ আৰু মোৰ লগত আছে সম্পাদক অজয় বৰা। আমি দুইজনে আজি লিডুলৈ আহিছিলোঁ আৰু লিডুত আহি আপোনালোকক সেই সম্বোধন কৰিব বিচাৰিলোঁ কেইটামান বিষয়। এটা কথা হ'ল যে আজি 3 বছৰৰ আগতেও মই লিডুলৈ আহিছিলোঁ, তেতিয়া কিন্তু লিডুৰ যিটো এনভাইৰনমেণ্ট আছিলে, যিটো ধোঁৱাময় পৰিৱেশ আছিলে, আজি সেইটো লিডুত নাই। আজি এইটো এনভাইৰনমেণ্ট দেখি আজি লিডুত কিবা উপভোগ কৰিব পৰা নিচিনা লাগিছে। সেইটোৱে প্ৰথম লিডুত আজি ভাল লগা কথা। আমি নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে যে এনভাইৰনমেণ্ট ৰিলেটেড বিষয়বোৰ অসম চৰকাৰ বা ভাৰত চৰকাৰে গুৰুত্ব দিব লাগিব আৰু এই পাটকাই যি ৰেঞ্জ এইটো আমি ৰক্ষা কৰিব লাগিব। সেইটো হ'ল এই সময়ত পৃথিৱীত গোটেই পৃথিৱী জুৰি যি এনভাইৰনমেণ্টেল আন্দোলন চলি আছে সেইটোত আমি জড়িত হ'ব লাগিব, আমি এইখিনি ৰক্ষা কৰিব লাগিব। এই এনভাইৰনমেণ্টেল ইছ্যুটোত আমি আছোঁ। আৰু অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণটো এটা ৰাজনৈতিক বিষয় আৰু এইটো ৰাজনৈতিকভাৱে অতি সোনকালে আমি সমাধান হোৱাটো আমি বিচাৰোঁ। আৰু এইটো সময়তে উজনি অসমত আমি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিলোঁ যে উজনি অসমত এখন উপ ৰাজধানী হ'ব লাগে, বিধানসভাৰ এটা ছেছন চলিব লাগে। আৰু এইখন অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ডিব্ৰুগড়ত এইটো ঘোষণা কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰীজনক আমাৰ দীৰ্ঘদিনীয়া দাবীটো তেখেতলোকে কৰি দিয়াৰ কাৰণে আমি আদৰণিও জনাইছোঁ আজি। আৰু আজি লিডুত পোৱা ক'বলগীয়া কথাটো হ'ল যে দ্বিতীয় মহাসমৰৰ এইখন আটাইতকৈ এটা গুৰুত্বপূৰ্ণ ঠাই আছিল। লিডুত এয়াৰপৰ্ট আছিল, লিডুত ষ্টিলৱেল পথটো ইয়াৰ পৰা আৰম্ভ হৈছিল। এই লুক ইষ্ট পলিচি বুলি চৰকাৰে যিটো কথা কৈ থাকে, আমি ইয়াৰ পৰা নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে আমি দাবী জনাওঁ যে এই লুক ইষ্ট পলিচি কৈ থাকিলে নহ'ব। এই ৰাস্তা খোলাৰ ব্যৱস্থা কৰিব লাগে আৰু এই দেশকেইখনলৈ, দক্ষিণ পূব এছিয়াৰ দেশকেইখনৰ লগত আমাৰ বহিঃ বাণিজ্যৰ সম্পৰ্ক ৰক্ষা কৰিব লাগে। তেতিয়া ভাৰতবৰ্ষৰ আমি এই অঞ্চলটো এটা ভিতৰুৱা অঞ্চল হৈ নাথাকে, ভাৰতবৰ্ষৰ এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল হ'বলৈ আগবাঢ়িব। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে এই ৰাস্তা খোলাৰ ব্যৱস্থা কৰিব লাগে লুক ইষ্ট পলিচিৰ জৰিয়তে, আৰু ইয়াত বেপাৰ বাণিজ্যৰ জৰিয়তে আৰু এই জেগাডোখৰ আগবঢ়া এটা ঠাইলৈ লৈ যাব লাগে। মই এইকাৰণে ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কেৰেলা, মুম্বাই সেইবোৰ সাগৰ আছে, সাগৰৰ কাষৰ অঞ্চল, সাগৰ পাৰ হৈ বিদেশলৈ যোৱাৰ কথা পৰিকল্পনা কৰিব পাৰে। আমি কিন্তু ভাৰতবৰ্ষৰ বিদেশৰ কাষতে আছোঁ ইয়াত, কিন্তু এই উন্নত দেশবোৰৰ লগত আমাৰ সম্পৰ্ক কৰা বন্ধ কৰি ৰখা হৈছে, য'ত এটা ৰাস্তা আছিল 1942 চনলৈ। গতিকে এই যিটো আগৰ পৰিৱেশটো ভাল আছিল, সেই ভাল পৰিৱেশটো আকৌ গঢ়ি তুলিব লাগে, সেইটো আমি দাবী জনাইছোঁ। এইকেইটা হ'ল আমাৰ আজি লিডুৰ পৰা ক'বলগীয়া মূল কথা। আৰু এইটো সময়ত যিটো লিডুত অ'পেন খনন চলি আছিলে কয়লাৰ, সেই অ'পেন খননটো বন্ধ হ'ব লাগে। বন্ধ হোৱাৰ লগে লগে ইয়াৰ যিটো পৰিৱেশ হৈছে, এই পৰিৱেশটো আমি জীয়াই ৰাখিব লাগিব। কেৱল পৃথিৱীত কয়লাই এনাৰ্জি নহয়, কয়লাৰ উপৰিও বহু এনাৰ্জি আহিছে, এতিয়া নতুন নতুন এনাৰ্জি আহিছে। কয়লাৰ নামত যদি গোটেই পাটকাই ৰেঞ্জটো ধ্বংস কৰি পেলোৱা হয়, গোটেই পাটকাই ৰেঞ্জটো যদি ধ্বংস হৈ যায়, তেতিয়াহ'লে ইয়াৰ পাৰিপাৰ্শ্বিকতাৰ কোনো, আৰু এই লিডুৰ যিটো চিনাকি বা এই অঞ্চলটো উজনি অসমৰ যিটো চিনাকি ঠাই, এই চিনাকিটো নাইকিয়া হৈ যাব। যাৰ কাৰণে কয়লা খননৰ নামত, তেল খননৰ নামত ইয়াত দিহিং পাটকাই ৰিজাৰ্ভৰ এনেকুৱা জেগাত ভৰাই দিয়া হৈছে য'ত দেওৰাজা আহে। অসমত দেওৰাজা নহাই হ'ল। দেওৰাজাটো এনেকুৱা এটা প্ৰাণী যে মানুহৰ শব্দৰ পৰা বহু আঁতৰত সেই দেওৰাজাবিলাক থাকে। সেই দেওৰাজা আহিব য'ত পৰে, তাত অইল খনন কামটো চলাই আছে, যাত পাটকাই ৰিজাৰ্ভ ফৰেষ্টৰ পৰা আঁতৰাই দেখুওৱা হৈছে। এই যিবোৰ অনিয়ম চলি আছে, এইবোৰ বন্ধ হ'ব লাগে। অসমৰ এটাই জেগা এতিয়া বাচি আছে উজনি অসমৰ এই অঞ্চলটো, এতিয়াও পাৰিপাৰ্শ্বিকভাৱে আগবঢ়াই নিব পৰা বা সম্ভাৱনা থকা ঠাই। গতিকে ইয়াক আমি ৰক্ষা কৰিব লাগে, সেই আন্দোলনত সকলোৱে ব্ৰতী হ'ব লাগে, এই আহ্বান ৰাখিছোঁ। মোটামুটি ইমানখিনিয়ে কথা। ধন্যবাদ।